নমস্কাৰ। আজি জনাব বিচাৰোঁ যে পথাৰৰ দৃশ্যবোৰ দেখুৱাই এয়া চাওকচোন। ধাৰাসাৰ বৰষুণৰ ফলত খেতি ৰুব নোৱাৰি কি কৰিছে, বাদে এৰি দিছে। এয়া সম্পূৰ্ণ দৃশ্যটো দেখুৱাই আছোঁ। এয়া হৈছে মৰিগাঁও জিলা, গাঁওখন হৈছে ফুলতলি। এই জিলাৰ ভিতৰত কিছু কিছু গাঁৱত ইমান সুন্দৰ জুতি দিছে, কৃষকসকলে ধান ৰুই হাহাকাৰ কৰি আছে। আনফালে যদি আমি চাব যাওঁ, শিৱসাগৰ, তিনিচুকীয়া এতিয়া বানপীড়িত, বানৰ কবলত পৰি মানুহ মৃত্যু হৈছে, হাহাকাৰ হৈ আছে। সমস্যা আৰু আমাৰ দূৰ নহয়। আনফালে যদি চাব যাওঁ, গণ আন্দোলন, ছাত্ৰক প্ৰহাৰ কৰিছে, জলপলয় হৈছে, একেৰাতি এখন দেশ চাহখাহ হৈ গৈছে। আৰু ইফালে ভূমিকম্পৰ ফলত তাজপাতৰ দৰে খহি পৰিছে। হয়তো এনেদৰে আমি মানুহবোৰ হয়তো এদিন চিৰ বিদায় ল'ব লাগিব। সেয়েহে আমি অথচ এবাৰো নাভাবোঁ যে পৃথিৱীত ভগৱান আছে। যদি ভাবিলোঁ হয়, হয়তো আমি কিছু সকাহ পালোঁ হয়। গতিকে সেয়েহে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, কাৰণ সমস্যা আৰু দূৰ নহয়। সমস্যা সদায় মানুহৰ বাঢ়িয়ে থাকে। এয়া কি কৰিব, প্ৰকৃতিৰ ৰোল। যেতিয়া প্ৰকৃতিয়ে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিব, সেই ধাৰণ কৰাৰ সময়ত কাৰো ৰেহাই নাই। আপুনি মই সকলোৱে এই মাটিৰ লগত বা পানীৰ লগত বিলীন হ'বই লাগিব। সেয়েহে আপোনালোকক কথাবোৰ জনালোঁ। সমস্যা আৰু দূৰ নহয়। যি কি নহওক, সুস্থ থাকক, সজাগ থাকক, শান্তিৰে থাকক। আৰু যিসকল বানৰ কবলত পৰি হাহাকাৰ হৈ আছে, তেওঁলোকক যেন হৃদয়ৱান ব্যক্তি আৰু চৰকাৰসমূহে দায়িত্ব লয়, কিছু সকাহ দিয়ে। তাৰ বাবে অনুৰোধ জনালোঁ আৰু সেৱা জনালোঁ, আৰু পুনৰ লগ পোৱাৰ আশাৰে বিদায় ল'লোঁ।